দৰিদ্ৰ পৰিয়ালৰ বাবে আবণ্টিত PMAY গৃহৰ নামত ধন দাবী অৰুণোদয় আঁচনিৰ প্ৰপত্ৰৰ ক্ষেত্ৰতো আছে সুবিধাবাদী দৰিদ্ৰ পৰিয়ালে লাভ কৰা বিভিন্ন আঁচনিৰ নামতো চলে ধন দাবী শ্ৰদ্ধাৰ নেতা মন্ত্ৰীসকল ৰাজ্যত আচলতে চলি আছে কি PMAY নামত পইচা লোৱা বন্ধ কৰক কোন হে ঘুষখোৰ অফিচাৰ ওলাই আহক ৰাজ্যত ৰাজনৈতিক দলসমূহৰ পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী কুচকাৱাজৰ লগতে নিৰন্তৰে চলি আছে শাসকীয় বিজেপি দলৰ উন্নয়নৰ শ্লোগান কোন অফিচাৰ আছে ওলাই আহক PMAY নামত পইচা খোৱা নচলিব পিছে শ্লোগান যেন সকলোৰে বাবে নাই পুৱাই বহু পাইছে নোপোৱাই একোৱেই পোৱা নাই তিনিচুকীয়া জিলাৰ তালাপত উত্তপ্ত পৰিস্থিতি গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত ৩০ শতাধিক ৰাইজৰ উত্তাল প্ৰতিবাদ মোৰ পৰা ২০০০ টকা লৈছিলে এই মেম্বাৰ ফালৰ পৰা গুণাইছে বুলি ক'লে মই ২০০০ টকা দিলোঁ ঘৰটো আহিছে ১.৫ লাখ টকা ঘৰ আহিছে ২০০০ টকা দিয়াটো একো নাই ২০০০ টকাটো দে বুলি ক'লে মই যেনে তেনে দিলোঁ ২০০০ টকাটো মোক কৈছে মানে তোমাৰ ঘৰ আহিছে মোক ১৫০০ টকা দিয়া বুলি মোক ১৫০০ টকা নাই ১০০০ টকা যেনে তেনে দিলোঁ মানে এতিয়া কৈছে বোলে নহ'ব বোলে হেৰি কৰিব লাগিব নহ'লে বোলে ঘৰটো ঘূৰি যাব কাগজ পত্ৰ জমা নিদিওঁ আমি দুখীয়া মানুহ ক'ৰ পৰা পইচা দিম ঘৰ আহিছে আয়ুৰ কাৰণে কাগজ পত্ৰ জমা দিবলৈ কাৰণে বিচাৰিছে পইচা খোৱা দালাল কেইটা ওলাই আহক মাটি খোৱা মানুহৰ পৰা ১৫০০-২০০০ পইচা খোৱা দালাল কেইটা ওলাই আহক জিলাখনৰ শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত তালাপৰ গাখীৰভেটি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত এনেদৰে ওলাল প্ৰতিবাদী সমদল গাখীৰভেটি পঞ্চায়তৰ বিৰুদ্ধে উত্থাপন হৈছে বিভিন্ন অনিয়মৰ অভিযোগ নাৰী মুক্তি সংগ্ৰাম সমিতি তালাপ কৰদৈগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত উলিওৱা হয় এই প্ৰতিবাদী কাৰ্যসূচী পঞ্চায়ত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে দৰিদ্ৰ পৰিয়ালে লাভ কৰা বিভিন্ন আঁচনিৰ নামত ধন দাবীকে আদি কৰি বিভিন্ন অনিয়মৰ অভিযোগ ৰাইজৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ দৰিদ্ৰ পৰিয়ালৰ নামত আবণ্টিত PMAY গৃহৰ নামত ধন দাবী অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ ৰাজনৈতিক ব্যক্তিৰ দ্বাৰা প্ৰদান কৰা বন্ধ কৰা ইত্যাদি বিভিন্ন দাবীৰ এই প্ৰতিবাদ শীঘ্ৰে এই বিষয়সমূহৰ ওপৰত উচিত তদন্ত কৰাৰ লগতে দোষী বিষয়া কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনাই প্ৰতিবাদকাৰীয়ে গাখীৰভেটি পঞ্চায়তৰ অধীনৰ এলেকাটোত যিকেইটা ৱাৰ্ড আছে এই ৱাৰ্ডকেইটাত কেইবাজনো ৱাৰ্ড মেম্বাৰে PMAY ঘৰটো দিম বুলি তেওঁলোকে পইচা ১৫০০-২০০০ টকাকৈ খাইছে লৈছে আৰু পইচাটো বোলে ইয়াত এই তোমাৰ এই অফিচতে কোনোবা এজন বিষয়াক দিব লাগে বুলি পিনে পইচাটো ডাইৰেক্টলি উঠাইছে ইয়াৰ যদি অফিচাৰে যদি এজন মধ্যভোগী বুলি নিয়োগ কৰিছে তেতিয়াহ'লে ইয়াৰ অফিচাৰজনক আৰু মধ্যস্থতাকাৰীজনক দুয়োজনকে একদম এজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰি জেল হাজতলৈ পঠাব লাগে আৰু অন্যজনৰ অলৰেডি এক্স মেম্বাৰ হৈয়ে গ'ল তেওঁকো জেললৈকে পঠাব লাগে বুলি আমি দাবী কৰিছোঁ উন্নয়নৰ নামততো বহু শ্লোগানেই শুনা যায় কিন্তু পাবলগীয়া বহুজনে প্ৰকৃত অৰ্থত বহু সময়তে বহুখিনি নাপায় আজি তিনিচুকীয়াৰ তালাপত কালি আন এঠাইত এনেদৰে প্ৰতিবাদ হৈয়ে থাকে পিছে প্ৰশ্ন হয় জনতাৰ চৰকাৰ বুলি খুব জহি মৰা ৰজাঘৰীয়া মানুহখিনিয়ে এই ক্ষোভৰ বতৰা পায়নে শদিয়াৰ পৰা ইন্দ্ৰজিৎ গগৈৰ ৰিপৰ্ট NKTV+।